অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এটা বৰ ডাঙৰ বদনাম আছে সেইটো হ'ল যে তেখেত উন্নয়নত নাচি বাগি ব্যস্ত হৈ থকা বিজেপিৰ প্ৰতিনিধিয়ে আজি ষ্টুডিঅ'লৈ আহিবলৈ ভয় কৰিলে এইভাবেই ভয় কৰিলে তেওঁলোকে দেখিলে যে আজিৰ বিষয়বস্তু হৈছে শিক্ষা আৰু স্বাস্থ্য খণ্ডত অসম ৰাজ্য ভাৰতবৰ্ষৰ বাকী ৰাজ্যতকৈ একেবাৰে শীৰ্ষত আৰু আজি যি উন্নয়নৰ ফুপুলা স্বৰূপ সেই ফুপুলা স্বৰূপটো তেওঁলোকে নিজে ভুগিছে বৰ্তমান গুৱাহাটীৰ সকলো ৰাইজ জলবন্দী হৈ আছে আমি যেনে তেনে গৈ ষ্টুডিঅ'ত উপস্থিত হ'লোগৈ সুধিলোঁ যে বিজেপিৰ প্ৰতিনিধি আহিব নে নাহে বিজেপিৰ প্ৰতিনিধি নাহিলে আচলতে আমাৰ কথাবোৰ আগুৱাই নিবলৈ অলপ অসুবিধা হয় সন্মুখত যেতিয়া প্ৰতিদ্বন্দ্বীজন থাকে তেতিয়া আমি কথাবোৰ ক'বলৈ ভাল পাওঁ আমাৰ গাঁঠিবোৰ খোল খাই যায় মগজৰ যোনবোৰ গাঁঠি তেখেতলোকৰ আগত ক'বলগীয়া যিবিলাক কথা সেইবোৰ আমি ভালকৈ ক'ব পাৰোঁ তথাপিও আমি ক'বলৈ চেষ্টা কৰিলোঁ আজি ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া অসমলৈ আহিছে নিশ্চয় BTRৰ নিৰ্বাচন আছে জুমলা দিবলৈ আহিছে কাৰণ নিৰ্বাচনৰ সন্মুখত তেওঁলোকৰ সঘন আহযা চলে তেওঁলোকে জুমলা ইয়াত দিবলৈ আহে স্মাৰ্ট চিটি গুৱাহাটীত স্মাৰ্ট জুমলা দিবলৈ তেওঁলোকে পুনৰবাৰ অসমত পদাৰ্পণ কৰিছে তেওঁ আগতে কৈছিল যে ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে তেখেতে পুখুৰী খান্দিব 50টা পুখুৰী খান্দি তেখেতে অসমৰ যি বান সমস্যা সেই বান সমস্যা তেখেতে সমাধান কৰিব বুলি কৈছিল তেখেতলোকৰ প্ৰব্লেমটো ক'ত হ'ল বুজি নাপালোঁ কাৰণ দুবাৰকৈ তেখেতলোকক ভাৰতবৰ্ষৰ জনসাধাৰণে তথা অসমৰ জনসাধাৰণে একক সংখ্যাগৰিষ্ঠতাৰে তেওঁলোকক কেন্দ্ৰত কেন্দ্ৰীয় চৰকাৰ গঠন কৰি দিলে ৰাজ্যত তেওঁলোকৰ ৰাজ্যিক চৰকাৰ গঠন কৰি দিলে কংগ্ৰেছে কিন্তু যি 10টা বছৰ তেওঁলোকে শাসন কৰিছিল একক সংখ্যাগৰিষ্ঠতাৰে কংগ্ৰেছে শাসন কৰা নাছিল কংগ্ৰেছে UPA গভৰ্ণমেণ্ট আছিল এখন মৰ্চা চৰকাৰ আছিল গতিকে কংগ্ৰেছ চৰকাৰে কিছু কাম কৰোঁ বুলি ক'লে কৰিব নোৱাৰে এইভাবেই নোৱাৰে যে বাকী দলসমূহৰ সমৰ্থন হয়তো তেওঁলোকে আদায় কৰিবলৈ সক্ষম নহ'বও পাৰে কিন্তু বিজেপিততো তেনেকুৱা ধৰণৰ কোনো ঘটনা আৰু পৰিঘটনা আমি দেখা নাই তেওঁলোককতো বৃহৎ একক সংখ্যাগৰিষ্ঠতাৰে তেওঁলোকক কেন্দ্ৰত বহোৱা হৈছিলে ৰাজ্যত বহোৱা হৈছিলে তেওঁলোকে নিজকে বহুত শক্তিশালী বুলি কয় তেওঁলোক প্ৰধানমন্ত্ৰীয়ে নিজক বিশ্বগুৰু বুলি কয় নন বায়'লজিকেল বুলি কয় সেই নন বায়'লজিকেল এজন প্ৰধানমন্ত্ৰীৰ নেতৃত্বত আমি এখন অসম ৰাজ্যবাসীয়ে আজি বান সমস্যা সমাধান কৰিব নোৱাৰাটো খুদ গুৱাহাটী স্মাৰ্ট চিটি কৰিম বুলি তেখেতলোকে প্ৰতিশ্ৰুতি দিয়া বিজেপি চৰকাৰে আজি গুৱাহাটীখন এটা কদৰ্য ৰূপলৈ পৰ্যবৰ্তিত হৈছে আজি গুৱাহাটীত বসবাস কৰা কিমান লোকৰ দুচকীয়া বাহন চাৰিচকীয়া বাহন বা গুৱাহাটীৰ বাহিৰৰ লোকৰো গুৱাহাটীলৈ আজি আহি পেলানি এই পানী সোমাই কিমান ক্ষতিগ্ৰস্ত হৈছে যোৱা বছৰতে আমাৰ 2খন গাড়ী ক্ষতিগ্ৰস্ত হৈছিল সেইদিনাখনি মই হঠাৎ দুৰ্ঘটনা হোৱাৰ পৰা মই বাচিছোঁ শিলপুখুৰীত গতিকে এনেকুৱা ধৰণৰ যি ঘটনাবোৰ হৈ আছে তাতোতকৈ এটা দুৰ্ভাগ্যৰ কথা যে আজি আমি যদি বানপানী হৈছে আমি দুৰ্ভোগ ভুগিছোঁ কালিলৈ যদি ৰ'দ ওলাই যায় আমি কিন্তু আজি যে আমি দুৰ্ঘটনাত পতিত হ'লোঁ সেই কথাখিনি আমি পাহৰি গৈছোঁ দৈনিক এনেকুৱা ধৰণৰ ইছ্যু আহিবলৈ লৈছে ইছ্যু একদম ইটোৰ পিছত সিটোৰ পিছত সিটো আমি আচলতে ধৰি ৰাখিব নজনা হৈছোঁ গতিকে চাওঁ আমি কালিলৈ আমাৰ মাননীয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই 50টা পুখুৰীটো তেখেতলোকে নাখান্দিলে গুৱাহাটীকটো স্মাৰ্ট চিটি নবনালে এটা কথা মনত ৰাখিব গুৱাহাটীবাসীয়ে কিন্তু এই গুৱাহাটীতেই 60জন পাৰিষদ তেওঁলোকৰ আছে আৰু এই 60জন পাৰিষদৰ ভূমিকা কিন্তু অতি লক্ষণীয় আমি কোনো এটা অঞ্চলত তেওঁলোকৰ পাৰিষদে ওলাই আহি বা তেওঁলোকৰ চৰকাৰৰ মানুহক লৈ জনসাধাৰণক সহায় কৰা কিন্তু আমি দেখা পোৱা নাই সব নিজৰ নিজৰ জেগাত সুৰক্ষিত হৈ আছে গতিকে আজি গুৱাহাটীৰ ৰাইজে সাংঘাতিক ধৰণে দুৰ্ভোগ ভুগিছে বা অসমৰ ৰাইজে দুৰ্ভোগ ভুগিছে আজি অসমৰ ৰাইজক ব্যতিব্যস্ত কৰি ৰাখিছে একদম
একদম মানে ব্যস্ত কৰি ৰাখিছে যে ধৰ্ম তোমালোক মানে একদম মানে অসংখ্যা লঘুত পৰিণত হ'বা, তোমালোকক মানে মাইনৰিটি মানুহখিনিয়ে এনেকুৱা কৰিব, মাইনৰিটি মানুহখিনিয়ে তেনেকুৱা কৰিব, আজি মানে GMCত মাইনৰিটি মানুহ, ওলা উবেৰত মাইনৰিটি মানুহ, এয়া কওঁতে আচলতে হিন্দু লোকসকলে, বৰ্তমান অসমীয়া লোকসকলে নিজৰ যিখিনি সমস্যা এই চৰকাৰখনৰ বাবে হৈ আছে, নিজৰ যিখিনি অধিকাৰ, নিজৰ যিখিনি প্ৰাপ্য, সেই প্ৰাপ্যখিনি তেখেতলোকে যে মানে পোৱা নাই, সেই কথাটো তেখেতলোকে ক'বলৈ পাহৰি গৈছে। চৰকাৰখনে প্ৰধান কাম কৰিছে মাত্ৰ হিতাধিকাৰীৰ সৃষ্টি কৰিছে, আমাৰ সহজ সৰল মহিলাসকলক তেওঁলোকে আচলতে আভুৱা মাৰিছে। মহিলাসকলে 1250 টকা নহয়, আমিতো পাৰিলে মহিলাসকলক 3000 টকা দিবলৈ আমি আচলতে চেষ্টা কৰিব লাগে, কাৰণ প্ৰত্যেক মহিলাই যিহেতুকে নিজৰ ঘৰখনক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত প্ৰতিগৰাকী মহিলাৰ উন্নতি হ'লেহে আচলতে আমাৰ ৰাজ্যখনৰো উন্নতি হ'ব। গতিকে মহিলাসকলক সহায় কৰাটোত আমি কোনটো বেয়া নেদেখোঁ, কিন্তু এনেকৈ বিনামূল্যে টকা মানে কৰ্ম নকৰাকৈ টকা দিয়াটোত আমাৰ আপত্তি আছে, কিন্তু তেওঁলোকক এটা বাট পথ দেখুৱাই অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰা, আগবঢ়াই নিয়াত আমাৰ অকণো আপত্তি নাই। আৰু তেওঁলোকক অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'বলৈ যিখিনি পাকঘৰৰ মানে মূল্য হয় বা চিলিণ্ডাৰকে ধৰি এই ব্যৱস্থাবিলাকত মহিলাসকলকতো ৰেহাই দিয়া আমি দেখা পোৱা নাই। এনেকুৱা ধৰণৰ অন্যান্য কথা বতৰা আছে, আমাক আচলতে এখন জালত তেওঁলোকে ফচাই ৰাখিছে। আনহাতেদি স্কুল বন্ধ কৰি তেওঁলোকে মদৰ দোকান খুলিছে, গোটেই ড্ৰাগছৰ মানে তেওঁলোকে যি এটা পয়োভৰ ঘটাইছে, এই কিন্তু সাংঘাতিক ধৰণৰ। আমাৰ উঠি অহা প্ৰজন্মটি লোকসকলক তেওঁলোকে আমাৰ মাটি বাৰী গতাই দিয়াৰ এক ব্যৱস্থা কৰিছে। 370 তেখেতলোকে জম্মু কাশ্মীৰত উঠাই দিছিল, আৰু তেওঁলোকে ভাবিছিল যে জম্মু কাশ্মীৰৰ পৰ্যটন বিভাগটো আম্বানী আদানীৰ হাতলৈ নিব, তেওঁলোকে বিজেপিৰ হাতলৈ নিব, এনেকুৱা ধৰণৰ কথা তেওঁলোকে সপোন দেখিছিল, কিন্তু তাত তেওঁলোকে সফল নহ'লে। আৰু দেখিছে যে তেওঁলোকেই কয় অষ্টলক্ষ্মীৰ দেশ আমাৰ উত্তৰ পূৰ্বাঞ্চল, আৰু অসম আমাৰ উত্তৰ পূবৰ গোটেই ৰাজ্যবিলাকৰ দুৱাৰমুখ স্বৰূপ। আৰু আমাৰ অসমখন এখন পাহাৰ পৰ্বত নদ নদীৰে আগুৰা এখন সুন্দৰ আমাৰ ভৈয়াম হয়। গতিকে এই অসমৰ যি ব্ৰহ্মপুত্ৰ উপত্যকা আৰু বৰাক উপত্যকা, এই সাৰুৱা ভূমি আচলতে সুন্দৰ ভূমি দখল কৰিবলৈ তেওঁলোক উঠি পৰি লাগিছে। কাৰ্বি আংলঙৰ দৰে ধুনীয়া সুন্দৰ জেগা, ডিমা হাছাওৰ দৰে সুন্দৰ জেগাবোৰ তেওঁলোকে আচলতে তেওঁলোকৰ চকুত তেওঁলোকৰ লোভ লাগিছে, তেওঁলোকে এইবোৰ দখল কৰিবলৈ তেওঁলোকে চেষ্টা কৰিছে। আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইবোৰ পুঁজিপতিসকলক দি, পুঁজিপতিসকলৰ সহায়ত তেওঁ অহাবাৰলৈ যাতে অসমৰ মুখ্যমন্ত্ৰী হৈ থাকিব পাৰে, এনেকুৱা ধৰণৰ পৰিকল্পনা আগত ৰাখিয়েই তেওঁ অসমৰ ৰাজ্যৰ মানুহৰ আগত, অসমৰ জনসাধাৰণক এই যে হিন্দু মুছলিম এনেকুৱা ধৰণৰ কথাৰে মানুহৰ মন মগজু গোটেই ভৰ্তি কৰি ৰাখি, আনহাতেদি আমাক ঋণগ্ৰস্ত কৰি, হিতাধিকাৰীৰ সৃষ্টি কৰি আচলতে আমাক তেওঁ মানে মানসিকভাৱে বিভ্ৰান্ত কৰি পুনৰবাৰ ভোট লোৱাৰ যি কাৰসাজি কৰিছে, তাক কিন্তু এইবাৰ আমি সফল হ'বলৈ নিদিওঁ। আমি জোৰদাৰ বিৰোধ কৰিম, হয় আমি মৰিম, নহয় আমি কৰিম, আমি যুঁজিম আৰু এইবাৰ আমি জিকিম। কাৰণ ইতিমধ্যে বিহাৰৰ সমগ্ৰ ৰাজ্যবাসীয়ে গম পাইছে যে কেনেকৈ বিজেপিয়ে জুমলা দিয়ে, বিজেপিয়ে কেনেকৈ ভোট চুৰ কৰে। গতিকে ৰাইজ আজি বিহাৰৰ ৰাইজ সজাগ হৈছে, সচেতন হৈছে, লগতে সমগ্ৰ ভাৰতবৰ্ষৰ ৰাইজো সজাগ আৰু সচেতন হৈছে। মোদীৰ এই জুমলাবাজিৰ কাৰণেই আজি আমাৰ দেশ সাংঘাতিক ধৰণেৰে বিপদত পৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে আমাৰ ওপৰত 50% টেৰিফ লগাই দিবলৈ আজি লগাই দিলে ইতিমধ্যে, যাৰ দ্বাৰা আমাৰ ব্যৱসায়িক খণ্ডটো সাংঘাতিক ধৰণেৰে, আমাৰ কৃষি খণ্ডৰ কৃষকসকল সাংঘাতিক ধৰণেৰে আমি বিপদৰ সন্মুখীন হ'ম। আমি নাজানো মোদী ডাঙৰীয়াৰ কোনজন বন্ধুৰ নেজ আৰু মূৰটো আমেৰিকাত লটকি থাকিলে, চেপা খাই থাকিলে, যাৰ বাবে তেওঁ আচলতে আমেৰিকাৰ বিপক্ষে ডোনাল্ড ট্ৰাম্পে ইমান বেয়াকৈ তেখেতক অপমান কৰাৰ পিছতো, তেখেতৰ লগতে ভাৰতবৰ্ষকো অপমান কৰিছে, অপমান কৰাৰ পিছতো তেখেতৰ মুখৰ পৰা এটা শব্দ বাক্য আজিলৈকে আমি ওলোৱা দেখা নাই। তাৰ মানে তেওঁলোকে কিবা এটা ভুল কৰবাত কৰিছে, কাৰোবাৰ তেওঁলোকৰ বন্ধুৰ কোনোবা ব্যৱসায়িক বন্ধুৰে হ'ব পাৰে বা তেওঁলোকৰ কাৰবাৰে হ'ব পাৰে, কাৰ মূৰটো আমেৰিকাত ফচি আছে বা নেগুৰডাল আমেৰিকাত ফচি আছে সেই কথাটো আমি নাজানো, কাৰণ তেওঁলোকে প্ৰকাশ কৰা নাই। কিন্তু ভাৰতবৰ্ষৰ ৰাইজ ইমান অবুজন নহয়, অসমৰ ৰাইজ ইমান অবুজন নহয়। ৰাইজে সদায় সমগ্ৰ মানুহৰ এইটো নেচাৰ যে মানুহ পৰিৱৰ্তন বিচাৰে। গতিকে মানুহে নিশ্চয় দেখি আছে সকলো যে কেনেকৈ আমাক এই মানে
বিজেপিয়ে ঠগিছে তেওঁলোকৰ এই ঠগনত মানে প্ৰলোভিত নহৈ আমি কেনেদৰে আগবাঢ়ি যাব লাগিব চাওক আজি দুখীয়া মানুহে ভালকৈ যদি পঢ়াবলৈ হয় উচ্চ শিক্ষাৰে যদি তেওঁ সন্তানক শিক্ষিত কৰাবলৈ হয় তেওঁ ব্যক্তিগত খণ্ডৰ এই কলেজবিলাকত এই বিশ্ববিদ্যালয়বিলাকত পঢ়ুৱাব নোৱাৰে কাৰণ ইমান বেছি খৰচা হৈ গ'ল অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এটা বৰ ডাঙৰ বদনাম আছে সেইটো হ'ল যে তেখেতে খুব ধুনীয়াকৈ মিছা কথা কয় মই মিছা শব্দটো ব্যৱহাৰ কৰিব খোজা নাই মিথ্যাচাৰ শব্দটো ব্যৱহাৰ কৰিছোঁ অসম বিধানসভাত মিছা শব্দটো ব্যৱহাৰ নহয় মিথ্যাচাৰটো অসত্য শব্দটো ব্যৱহাৰ হয় সেইটো পাৰ্লিমেণ্টাৰী ৱৰ্ড বুলি কয় সেইকাৰণে মই পাৰ্লিমেণ্টাৰী ৱৰ্ডটো ব্যৱহাৰ কৰিছোঁ মিথ্যাচাৰ যে তেখেতে খুব মিথ্যাচাৰৰ আশ্ৰয় লয় আৰু তেখেতে অসত্য কথা এটা ইমান ধুনীয়াকৈ উপস্থাপন কৰে ইমান কনভিনচিংলি উপস্থাপন কৰে সেইটো শুনাৰ পিছত অসত্য কথাটোকে সত্য সত্য যেন লাগে ৰিসেণ্টলি তেখেতে এটা বৰ ডাঙৰ ষ্টেটমেণ্ট দিলে মই আসলতে ষ্টেটমেণ্টটো সিদিনাখন মন কৰা নাছিলোঁ আজিহে মই দেখিলোঁ সেই ষ্টেটমেণ্টটোত তেখেতে কৈছে যে গুৱাহাটী এয়াৰপৰ্টৰ ওচৰৰ যিখিনি মাটি গভৰ্ণমেণ্টে অধিগ্ৰহণ কৰিবৰ কাৰণে নটিচ দিছে সেই মাটিখিনি আদানীৰ পৰা ৰক্ষা কৰিবৰ কাৰণেহে নটিচ দিছে আদানীক বিক্ৰী বিক্ৰী শব্দটো নহয় আদানীক দিবৰ কাৰণে নহয় আদানীক যাতে মানুহে মাটিটো বিক্ৰী নকৰে আদানীয়ে যাতে মানুহখিনিৰ পৰা মাটিখিনি ল'ব নোৱাৰে তাৰ কাৰণেহে চৰকাৰে এই মাটিখিনি নিজৰ ওচৰত ৰাখি থব বিচাৰিছে আৰু সেই কাৰণে এই মাটিখিনি অধিগ্ৰহণ কৰিব বিচাৰিছে বুলি মুখ্যমন্ত্ৰীয়ে ষ্টেটমেণ্টটো দিছে আসলতে মুখ্যমন্ত্ৰীয়ে মানুহক সম্পূৰ্ণ মিছলিড কৰিছে মিথ্যাচাৰৰ আশ্ৰয় লৈছে আদানীক দিবৰ কাৰণেহে আদানীৰ সেই মাটিৰ ওপৰত আদানীৰ কৰ্তৃত্ব স্থাপন কৰিবৰ কাৰণেহে মাটিখিনি যে অধিগ্ৰহণ কৰিব বিচৰা হৈছে মই তাৰ তথ্য আপোনালোকৰ আগত উদঙাই দিম প্ৰথমে মুখ্যমন্ত্ৰী মহোদয়ে কি কৈছিল সেই কথাটো আপোনালোকে এবাৰ শুনি লওক আমি গুৱাহাটী এয়াৰপৰ্টৰ সন্মুখত 400-500 বিঘা মাটি আমি অধিগ্ৰহণ কৰাৰ কাৰণে চেষ্টা কৰিছো কিছুমান বাতৰি কাকতে ইয়াৰ লগত আদানীক সম্পৰ্কিত কৰিবৰ বাবে চেষ্টা কৰিছে গোটেই মাটিটো চৰকাৰে ল'ব খোজাৰ মূল উদ্দেশ্যই হ'ল যাতে ভৱিষ্যতে আদানীয়ে মাটিটো কিনি ল'ব নোৱাৰে যদি আমি মাটিটো হাতত নাৰাখো এয়াৰপৰ্টৰ সন্মুখৰ মাটি কেতিয়াবা আদানীয়ে কিনি ল'ব পাৰে আৰু ইতিমধ্যে সেই মাটিটো বহুত ব্যৱসায়ীয়ে সেই মাটিটো কিনি ইতিমধ্যে মই নামবিলাক ক'ব খোজা নাই যেনেকে দুই এটা নাম ব্যক্তিগতভাৱে আপোনালোকক ক'ব পাৰিম সেই মাটিখিনি গুৱাহাটীৰ ইনভেষ্টৰে মেইন মাটিখিনি কিনি ৰাখি থৈ দিছিল গতিকে সেই মাটিখিনি ইনভেষ্টৰে বিনিয়োগ কৰা মাটিখিনিহে আমি কিনিম আৰু তাত আমি কোনো লোকেল মানুহক তাত এভিকশ্যন কৰাৰ কথাই নাহে এইটো হ'ল যি মই শব্দটো ক'ব খোজা নাই তাতে আপোনালোকে গ'লে দেখা পাব যে ডাঙৰ ডাঙৰ আমাৰ ব্যৱসায়ীসকলে মাটি কিনি থৈ দিছে আৰু তেওঁলোকে মাটিটো আদানী কেতিয়াবা বিক্ৰী কৰি দিয়ে আমি মাটিখিনি থলুৱা মানুহৰ কাৰণে ৰাখিব খুজিছো আৰু তাতে আমি 3টা স্পেচিফিক প্ৰজেক্ট কৰিব খুজিছো অসমত যাতে কনচাৰ্ট ইকনমি হ'ব পাৰে কনচাৰ্ট ইকনমি হ'ব পৰাকৈ তাত ৰাজ্য চৰকাৰে এখন ডাঙৰ ষ্টেডিয়াম বনাব খুজিছে যাতে আমাৰ ইয়াত কনভেনশ্যন হ'ব পাৰে ভাৰত মণ্ডপৰ দৰে এটা কনভেনশ্যন চেণ্টাৰ কৰিব খুজিছে আৰু মই এনে শব্দটো কৈছো বুজি পাবৰ কাৰণে কিন্তু ইমান ডাঙৰ আমি কেতিয়াও কৰিব নোৱাৰো ইউনিভাৰ্চেল ষ্টুডিঅ'ৰ দৰে আমি এটা এণ্টাৰটেইনমেণ্ট জোন কৰিব খুজিছো যাতে আৰু এইটো ইট ইজ এ ষ্টেট গভৰ্ণমেণ্ট প্ৰজেক্ট ইয়াত আদানী বা কাৰোবাৰ লগত সম্পৰ্ক নাই ইট ইজ এ পিয়ৰ ষ্টেট গভৰ্ণমেণ্ট প্ৰজেক্ট আৰু মই বাতৰি কাকতৰ সন্মানীয় সাংবাদিকসকলক অনুৰোধ কৰিম যে প্ৰত্যেকটো কথাতে আদানী আম্বানী কৈ থাকিলে অসমত বিনিয়োগকাৰী নাহা হ'ব মুখ্যমন্ত্ৰী মহোদয়ে কি কৈছে নিশ্চয় আপোনালোকে শুনিছে এতিয়া মই মূল কথাটোলৈ আহোঁ গভৰ্ণমেণ্টে যিখন নটিচ জাৰি কৰিছে সেই অঞ্চলৰ মানুহৰ ওচৰত 4খন গাঁও আজাৰা গড়ল লোৱাৰ মিৰ্জাপুৰ আৰু মিৰ্জাপুৰ এই 4খন গাঁৱত গুৱাহাটী এয়াৰপৰ্টৰ একেবাৰে ওচৰতে সেই গাঁও 4খনৰ মানুহক কোৱা হৈছে যে আপোনালোকৰ মাটিখিনি আপোনালোকে খালী কৰক আমি তাতে এৰট্ৰপলিছ বুলি এখন এৰট্ৰপলিছ প্ৰজেক্ট এটা তাত ৰূপায়ণ কৰিব খুজিছোঁ এতিয়া এৰট্ৰপলিছ বস্তুটো কি প্ৰথমে এই কথাটো আমি জানি লওঁ এৰট্ৰপলিছ শব্দটো আহিছে এৰ' প্লাছ মেট্ৰপলিছ এই দুটা শব্দৰ সংমিশ্ৰণৰ জৰিয়তে এৰ' আপোনালোকে নিশ্চয় জানে যে এভিয়েশ্যনৰ লগত জড়িত বিমানৰ লগত জড়িত এটা শব্দ এৰ' আৰু মেট্ৰপলিছ হৈছে এটা আৰবান এৰিয়া আজিকালিৰ নতুন কনচেপ্ট এটা গতিকে আমি এনেকৈ ক'ব পাৰোঁ যে এটা বাণিজ্যিক এলেকা য'ত এয়াৰপৰ্টখন মূল হ'ব এয়াৰপৰ্টখনক কেন্দ্ৰ কৰি এটা বাণিজ্যিক এলেকা এই কথাটোৰ অৰ্থটো হৈছে এৰট্ৰপলিছ অৰ্থটো হৈছে যে এখন আধুনিক টাউনশ্বিপ এৰট্ৰপলিছ বস্তুটো হৈছে এখন আধুনিক টাউনশ্বিপ য'ত
এৰোনটিক চেণ্টাৰবিলাক থাকিব, লগত থাকিব লজিষ্টিক্স পাৰ্কছ এটচেট্ৰা, লজিষ্টিকৰ বিভিন্ন বস্তু থাকিব আপোনাৰ মানে কমাৰ্চিয়েল হাব, মল, হোটেলছ, দোকান ইত্যাদি থাকিব, আৰু ৰেচিডেঞ্চিয়েল এৰিয়া থাকিব, খেলা ধূলাৰ কাৰণে বস্তু থাকিব, জেগা থাকিব, ফ্লেট এটচেট্ৰা এইবিলাক থাকিব। এইটো হৈছে এৰ'ট্ৰপলিছ। মানে এক কথাত ক'বলৈ গ'লে এয়াৰপৰ্ট চেণ্ট্ৰিক এখন চিটি। যেনেকৈ মুম্বাইত নবী মুম্বাই মূল মুম্বাই চহৰৰ বাহিৰত এখন বেলেগ চিটি এখন, কিন্তু বৃহত্তৰ মুম্বাইৰ অন্তৰ্গত, তেনেকেই গুৱাহাটী মেট্ৰপলিটান এৰিয়াৰ ঠিক বাহিৰত চাগে, এইটো বাহিৰতে হ'ব, মই একজেক্টলি চিয়'ৰ নহয়। গুৱাহাটী এয়াৰপৰ্টখন গুৱাহাটী মেট্ৰপলিটান এৰিয়াৰ ভিতৰত নে বাহিৰত এইটো মই চিয়'ৰ নহয়, সম্ভৱতঃ বাহিৰত। গতিকে গুৱাহাটী মেট্ৰপলিটান এৰিয়াৰ বাহিৰত কিন্তু গুৱাহাটীৰ দৰে এখন এডিশ্যনেল চিটি, এইটো হ'ব মেট্ৰপলিছ। আৰু তাত মাল্টি মডেল কানেক্টিভিটি থাকিব। প্ৰথমে আপোনালোকে মন কৰিব, মই আগতে কৈছোঁ, প্ৰথমে এইখন বনাব খুজিছিলে পলাশবাৰীত। প্ৰথম আছিলে গুৱাহাটী এয়াৰপৰ্টৰ ঠিক সেইটো ছাইডে, মানে পলাশবাৰীৰ ছাইডে, এয়াৰপৰ্ট পাৰ হৈ আমাৰ এইফালৰ গুৱাহাটী চিটিৰ ফালৰ পৰা গ'লে এয়াৰপৰ্ট পাৰ হৈ এইটো বামুণ্ডি নে কি কয় জেগাটোৰ নামটো মই পাহৰিছোঁ, এয়াৰপৰ্টৰ সেইটো পাৰে মুঠতে চিটিখন তাত বনাব বিচাৰিছিলে। কিন্তু তাত বহুত পুৰণা এখন সত্ৰ আছে, 1800 কিমান চনত সেই সত্ৰৰ ঘৰটো বনোৱা হৈছিলে। পুৰণা এখন সত্ৰ আছে আৰু কিবা কিবি পুৰণা বস্তু আছে। গাঁওখন 1800 চনৰ গাঁও, সেইকাৰণে সেই গাঁওখন উচ্ছেদ কৰিলে আপত্তি হ'ব। এইবোৰ গোটেই খিলঞ্জীয়া মানুহ। প্ৰথমে যেতিয়া আদানী গুৱাহাটী এয়াৰপৰ্টখন দিছিলে তেতিয়াৰ কথা, তেতিয়া সেই প্ৰজেক্টটো তাৰ পৰা কেঞ্চেল কৰিলে। কেঞ্চেল কৰি পেলাই পলাশবাৰী বৰদুৱাৰ বাগান অধিগ্ৰহণ কৰি তাত বনাব খুজিলে। তাতো এইবোৰ খিলঞ্জীয়া মানুহ, ট্ৰাইবেল মানুহ আপত্তি কৰিলে, আৰু এইবাৰ আহিল গুৱাহাটী এয়াৰপৰ্টৰ নিচেই ওচৰৰে গাঁও চাৰিখন ইয়াত কৰিব। পলাশবাৰীত কৰিব খুজিছিলে এইকাৰণে যে তাৰ ওচৰত ব্ৰহ্মপুত্ৰ নৈখন আছে, তাৰমানে মাল্টি কানেক্টিভিটি লাগে। এনেকুৱা এখন চিটি বনাবৰ কাৰণে মাল্টি কানেক্টিভিটি লাগে। তাত ৰেলৰ কানেকশ্যন থাকিব, আজাৰা ৰেলৱে ষ্টেচনৰ পৰা কানেকশ্যন হ'ব। তাত পানীৰ কানেকশ্যন, মানে নৈৰ কানেকশ্যন থাকিব, যাতে জাহাজ ইত্যাদিবোৰ নাও জাহাজ আহিব পাৰে, আৰু বাছ ট্ৰাক এইবিলাকতো ৰোড কানেক্টিভিটিটো থাকিবই। এইটো হৈছে কনচেপ্ট বহুত পুৰণা, 1939ৰ এটা কনচেপ্ট। এজন আমেৰিকান মানুহে এই কনচেপ্টটো আনিছিলে। পিছত এইটো 2000 চনত জন ডি কাছাৰ্ডা বুলি এজন মানুহে এই কনচেপ্টটো ডেভেলপ কৰি বিভিন্ন কোম্পানীবিলাকৰ লগত যোগাযোগ কৰিছে, আৰু আজিকালি আদানী গ্ৰুপৰ মূল পৃষ্ঠপোষকতাত ভাৰতবৰ্ষত এই প্ৰজেক্টটো জনপ্ৰিয় হৈছে। আদানী গ্ৰুপে ভাৰতবৰ্ষৰ মুম্বাই এয়াৰপৰ্ট, নবী মুম্বাই এয়াৰপৰ্ট, আহমেদাবাদ এয়াৰপৰ্ট, লক্ষ্ণৌ এয়াৰপৰ্ট, জয়পুৰ এয়াৰপৰ্ট, তিৰুৱনন্তপুৰম এয়াৰপৰ্ট, গুৱাহাটী এয়াৰপৰ্ট আৰু মংগালুৰু এয়াৰপৰ্ট, এইকেইখন এয়াৰপৰ্ট আদানী গ্ৰুপে কণ্ট্ৰল কৰে, মানে তেওঁলোকৰ দায়িত্বত আছে, তেওঁলোকে লিজত লৈছে। এতিয়া আদানী গ্ৰুপে যিমানকেইখন এয়াৰপৰ্ট লিজত লৈছে, আটাইকেইখন এয়াৰপৰ্টৰ ওচৰতে এনেকৈ এখন এৰ' চিটি আচলতে, আৰু এটা অৰ্থত ক'বলৈ গ'লে এৰ' চিটি হ'ব। গুৱাহাটী এয়াৰপৰ্টৰ নিচিনাকৈ ওচৰতে এখন দিল্লী এয়াৰপৰ্ট যিসকলে দেখিছে, ইন্দিৰা গান্ধী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট, ওচৰতে এৰ' চিটি বুলি এখন চিটি আছে, মানে ডেভেলপ কৰি থকা হৈছে। আপোনালোকৰ যিসকলে দেশ বিদেশৰ খবৰটো ল'ব জানে, আপোনালোকে আদানীৰ ৱেবছাইট মই স্ক্ৰীণত দি দিছোঁ, আপোনালোকে চাই লওক। আদানীৰ ৱেবছাইটটো, আদানী গ্ৰুপৰ ৱেবছাইটটো খুলি পেলাই আপোনালোকে চাই ল'ব যে এৰ' চিটিৰ কনচেপ্ট কি, আদানীৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কনচেপ্ট কি, এই গোটেই কথাখিনি আপোনালোকে তেতিয়া বুজি পাই যাব। আদানীয়ে আন্দাল বুলি, দুৰ্গাপুৰৰ, ৱেষ্ট বেংগলৰ দুৰ্গাপুৰৰ ওচৰত আন্দাল বুলি এখন এয়াৰপৰ্ট তাত ডেভেলপ কৰি আছে। মহালি এয়াৰপৰ্ট পাঞ্জাৱ, তাৰ ওচৰত এৰ'ট্ৰচিটি ডেভেলপ কৰি আছে। নবী মুম্বাই এয়াৰপৰ্টৰ ওচৰত এৰ'ট্ৰচিটি ডেভেলপ কৰিবৰ কাৰণে আদানীয়ে 18,000 কোটি টকা অলৰেডি ইনভেষ্টমেণ্টৰ গোটেই প্লান সম্পূৰ্ণ কৰিছে, কাম চলি আছে। গ্ৰেটাৰ নয়ডা এয়াৰপৰ্ট, হিছাৰ এয়াৰপৰ্ট হাৰিয়ানাৰ, এইবোৰ এয়াৰপৰ্টৰ ওচৰত এখনকৈ এৰ'ট্ৰপলিছ চিটি নিৰ্মাণ কৰিবৰ কাৰণে আদানীয়ে কাম কৰি আছে। তাৰ ভিতৰত গুৱাহাটী এয়াৰপৰ্টৰ ওচৰৰ এৰ'ট্ৰপলিছ বুলি যিখন চিটি বনাব কৈছে, সেইখনো আল্টিমেটলি আদানীৰ হাতলৈ যাব। মুখ্যমন্ত্ৰীয়ে কোৱা এটা কথা ভুল নহয় যে আদানীৰ ওচৰত বিক্ৰী কৰি নিদিয়ে, আদানীক হেণ্ড অভাৰ কৰি নিদিয়ে, কিন্তু যিটো ডেভেলপমেণ্টেল প্ৰচেছ, সেই ডেভেলপমেণ্টেল প্ৰচেছটো আদানীয়ে কৰিব। আৰু যিহেতু গুৱাহাটী এয়াৰপৰ্টখন আদানীৰ নিয়ন্ত্ৰণতে চলে, সেইকাৰণে এই চিটিখনো আদানীৰ নিয়ন্ত্ৰণতে চলিব। সেইকাৰণে অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে যিটো কথা ক'লে, এই কথাটো সঁচা নহয়, এইটো এটা গোকাট, ব্লেটেণ্ট মিথ্যাচাৰ, এ ব্লেটেণ্ট লাই। মুখ্যমন্ত্ৰী মহোদয়ে মানুহক কেনেকৈ টুপি পিন্ধায় আৰু তেখেতে এইটোত লাজ নকৰে, তাত আমাৰ ক'ব লগা নাই। জাষ্ট আমি ৰাইজক
এৱেৰ কৰি দিবৰ কাৰণে সঁচা কথাটো ৰাইজক জনাবৰ কাৰণে কথাখিনি ক'লোঁ আমি যি বুজিছোঁ যদি আমি ভুল বুজিছোঁ যদি আমি কিবা ভুল কথা কৈছোঁ অনুগ্ৰহ কৰি আপোনালোকে কমেণ্ট কৰি যদি শুধৰাই দিয়ে তেতিয়াহ'লে আমি কৃতজ্ঞ হ'ম নিজে জানিবলৈ আৰু নিজকে শুধৰাবলৈ সুবিধা হ'ব কালি অসমৰ এগৰাকী অন্যতম বিতৰ্কিত ব্যক্তি শিলাদিত্য দেৱে বিলাসীপাৰাত এটা বিতৰ্কিত মন্তব্য কৰিছে অপমানসূচক মন্তব্য কৰিছে অসমৰ ভূমিপুত্ৰ গৰিয়া মৰিয়া দেশীসকলক তেওঁ অপমান কৰিছে ঘোৰ অপমান কৰিছে এই কাণ্ডৰ আমি তীব্ৰ নিন্দা কৰিছোঁ গৰিহণা দিছোঁ তেওঁ কৈছে যে গৰিয়া মৰিয়া দেশী মিয়া বুলি কোনো কথা নাই সকলো একে সকলো মুছলমান তেওঁলোকৰ ভাষাপ্ৰাম দেশাপ্ৰাম জাতিপ্ৰাম সংস্কৃতিপ্ৰাম একো নাই তেওঁলোকে মানে এইবিলাক পিছত তেওঁলোকৰ মুছলমান আগত গতিকে তেওঁক আমি তীব্ৰ ভাষাৰে গৰিহণা দিয়াই নহয় আজি মই মঙলদৈ থানাত আহি এটা গোচৰ দাখিল কৰিছোঁ এজাহাৰ দাখিল কৰিছোঁ কাৰণ তেওঁ অকল ইয়াৰ দ্বাৰা অকল এই জনগোষ্ঠীকেইটাকেই নহয় জনগোষ্ঠীকেইটাৰ বৰেণ্য পুৰুষসকলক অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি জ্ঞানমালিনীৰ কবি মফিজুদ্দিন আহমেদ হাজৰিকা এই জনগোষ্ঠীয় হয় সৈয়দ আব্দুল মালিক এই জনগোষ্ঠীৰেই ইমৰান শ্বাহ এই জনগোষ্ঠীৰেই মাধ্যম আন্দোলনৰ শ্বহীদ মোজামিল হক এই জনগোষ্ঠীৰ অসম আন্দোলনৰ শ্বহীদ মতিউৰ ৰহমান কাদিৰ আলীকে ধৰি বহুকেইজন শ্বহীদ এই জনগোষ্ঠীৰ ভাষা আন্দোলনৰ নিৰ্যাতিতসকল তাৰপিছত কা আন্দোলনৰ শ্বহীদসকল লগতে স্বাধীনতা আন্দোলনৰ যিসকল শ্বহীদ যিসকল বৰেণ্য মুক্তিযুঁজাৰু হৰমুদ আলী বাহাদুৰ গাঁওবুঢ়া প্ৰাক্তন ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমেদ এনেকৈ আজান ফকীৰ এই সকলোকে তেওঁ অপমান কৰিছে কাৰণ তেওঁলোক এই জনগোষ্ঠীৰ তেওঁ বাংলাদেশৰ পৰা কাটাতাৰ পাৰ হৈ পিঠিত তেওঁ দাগ আছে তেওঁ কেনেকৈ জানিব অসমৰ ইতিহাস তেওঁ অসমৰ ইতিহাস নাজানে এই অসমৰ এই ভূমিপুত্ৰসকলৰ সম্বন্ধ হাজাৰ বছৰৰ অসমৰ সৈতে কোচ ৰজাৰ দিনত আহোম ৰজাৰ দিনত বিভিন্ন তেওঁলোকে চৰকাৰী বিষয়বাব খাইছিলে এই জনগোষ্ঠীৰ লোকসকলে শৰাইঘাটত বীৰ পৰাক্ৰমেৰে যুঁজি বিদেশী মোগলক খেদি পঠিয়াইছে আৰু এই জনগোষ্ঠীক তেওঁ অপমান কৰিব তেওঁ বাংলাদেশৰ পৰা আহি তেওঁ প্ৰথমতে তেওঁ নাগৰিকত্ব প্ৰমাণ কৰক তেওঁ বাংলাদেশত তেওঁৰ গাঁও আছে তেওঁৰ ঘৰ আছে ইয়াত তেওঁ আহি পেলাই বিধায়ক হৈছে কিবা হৈছে তাত ফটকা বাজে তেওঁ ইয়াত কিবা এটা হ'লে কাৰণ আনন্দ উল্লাস কৰে তেওঁ বাংলাদেশী হয় তেওঁ বাংলাদেশৰ পৰা আহি কাটাতাৰ দাগ পিঠিত লৈ আহি অসমীয়া মানুহক অপমান কৰিব তেওঁ কাৰ স্বলিপিত এই কাম কৰিছে তেওঁ ক্ষুদ্ৰ ৰাজনৈতিক স্বাৰ্থৰ কাৰণে অসমৰ এই ভূমিপুত্ৰসকলক লাখ লাখ মানুহক তেওঁ অপমান কৰিব ইয়াৰ দ্বাৰা এই মানুহখিনিক এই বৰেণ্য পুৰুষসকলক শ্বহীদসকলক মুক্তিযুঁজাৰুসকলক তেওঁ অপমান কৰিছে আৰু যিসকলে এতিয়াও জীৱিত অৱস্থাত আছে বিভিন্ন সেৱা কৰিছে ভাষা সাহিত্য সংস্কৃতি দেশপ্ৰেম তেওঁলোকে তেওঁ আমাৰ ভাষাপ্ৰেম আমাৰ দেশপ্ৰেম তেওঁ শিকাব নালাগে নহয় তেওঁ হৈছে বিদেশী বঙাল তেওঁ নিজৰ নাগৰিকত্ব আগে প্ৰমাণ কৰাৰ প্ৰয়োজন আছে গতিকে তেওঁক আমি নিন্দা কৰিছোঁ তেওঁক গ্ৰেপ্তাৰ কৰক শীঘ্ৰে আৰু বিচাৰৰ কাঠগড়াত থিয় কৰাই যথোপযুক্ত শাস্তি বিধান ইতিমধ্যে আপোনালোকে এওঁলোক তিনিগৰাকীৰ মুখেৰে বহুখিনি কথাই গম পাইছে মুখ্যমন্ত্ৰী মহোদয়ৰ কথা কৈ গ'ল আমাৰ গুৱাহাটী চহৰখনৰ কথাও কৈ গ'ল লগতে শিলাদিত্য ডাঙৰীয়াৰ কথাও আপোনালোকে শুনিবলৈ পালে তিনিগৰাকীয়ে নিজৰ মনৰ কথাখিনি খুলি ক'লে যিখিনি সত্য কথা যিখিনি শুদ্ধ কথা ৰাইজৰ আগত দাঙি ধৰিছে তেওঁলোকে কাৰণ ৰাইজে বহুখিনি মানুহে বুজি পায় আৰু বহুখিনি মানুহে দেখিও নেদেখা ভাও ধৰি থাকে এওঁলোক তিনিগৰাকীয়ে দেখুৱাই দিছে যে ৰাজ্যত আচলতে কি হৈ আছে সকলোখিনি কথা তেওঁলোকে ক'লে আৰু মুখ্যমন্ত্ৰী মহোদয়ে মিছা কথা কোৱা কথাখিনিও ক'লে শিলাদিত্য ডাঙৰীয়াৰ কথাও বহুখিনি আপোনালোকে ইতিমধ্যে গম পাইছে যদিহে তেওঁলোকৰ কথাত আপোনালোকে একমত হয় ভিডিঅ'টো সকলোৰে মাজত শ্বেয়াৰ কৰিব লাইক এটা কৰিব আৰু আপোনালোকৰ মতামত কমেণ্টৰ যোগে জনাবলৈ নাপাহৰিব ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে সকলোলৈ বহুত বেছি ধন্যবাদ থাকিল